ফেসবুক পোস্ট আৰু তাৰ পাছত এয়া সত্যৰ ভাবুকি সৰুপেটা দুৰ্গা পূজা সমিতিৰ হীৰক জয়ন্তী বৰ্ষক লৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা দিগিজয় ডেকাৰ এটা ফেসবুক পোষ্ট 50 বৰ্ষক লৈ আছিল পোষ্ট কিন্তু তাৰ পাছত কাহিনী শুনক পূজা সমিতিৰ সভাপতি গৌতম দাসৰ ফোন তোক কালি কি কৰো গম পাবি তোক উৰাই দিব পাৰো তোৰ হাৰা বিচাৰি নাপাব দহাৰ বাবেও বিচাৰি নাপাব হার ওরা ও ক সেটি কি দিলি সোশ্যাল মিডিয়াত বস্তু লিখি দিছিলো এনে হা বস্তুটো লিখি দিছিলো বস্তুটো লিখি দিছা তই সোশ্যাল মিডিয়াত দিছা সৰু এটা ৰাইজৰ এগেইনষ্টে তই ভাবছা নাকি আমি ডকুমেণ্টছ নহকে 25 বছৰৰ টনাল জয়ন্তী পাতবা 100 বছৰ পাতবা হলছো ডকুমেণ্টছ নহকে পাতা বুলি ক'ত লিখি দিলো হা আপনি পছছে না আলটিমেটলি কি তই দুৰ্গা পূজাৰ বিপক্ষে কৈছা তই আজি ভাটিবেলা চাই থাক তোৰ আজি ভাটিবেলা চাই থাক বুলি কৈছো তোৰ তোহাৰ গোটেই কেইটাৰ এগেইনষ্টে ৰাজহুৱা মিটিং দিম আমি গোটেই দল সংগঠন মিলি সিদিনা গম পাবি উইথ ডকুমেণ্ট যেতিয়া কম সোশ্যাল মিডিয়াত দিয়া ফাটি যাব তোৰ তোক কলো মই আপনি কথা মই কি লিখি দিলো ফুলকে কি লিখি নেতা কি লিখি সমঝালকে পড়ি তই কাইনো আপনার তারিখ কেটা আর কেটাই চাইছে তই গম পাবি নহয় এতিয়া তই গম পাবি কৰিলো ন তই গম পাই আছা না তই গম পাবি চাই থাক এটাইতো সিদিনা কৈছে লাংটা কৰি পিটব এতিয়া ঘটনাটো কি জানা না কালি এটা উৰে দিয়াৰ মতলব আছিল যে উৰে দেও নাকি ইয়াক গাইড কৰি দেও কাকা গাইড যোনদিনা হৈ যাবি সিদিনা গম পাবি বুজছা না দাহা কৰবা হাৰাও পাবাৰ নাই কলো মই দাহা কৰবা হাৰাও পাবাৰ নাই সৰু বাপে মায়ে আহো কালিয়ে দিয়া কথা আছিল কালিয়ে এটা দিয়া কথা আছিল ইয়াক লৈ যাওঁ নাকি নাপাত্তা গাই দিম তাৰপাছত বেছি থাকক বুলি কৈছো কি কৈছে বুজছা না আজি ভাতি মেলা আজি ৰাতিটো ধৈৰ্য ৰ তাৰ পাছত গম পাবি তই কি হৈ আছা তই তোক মই কলো বুজি পাতা এই কথাটো মই কি বয়াকে লিখি দিলো কি হীৰক জয়ন্তী নহকে বোলে আমি শতবৰ্ষ নহকে বোলে আমি শতবৰ্ষ পাতবা হলছো শতবৰ্ষ নহতে শতবৰ্ষ পাতা বুলি কব লিখি দিছো নেকি মই কি লিখছা তাতে আপুনি ভালকে পঢ়ি নাচকে বস্তুটো পঢ়ি নাচই কিয় আপুনি ভালকে মই কৈছো 75 হল 28 2000 মই হেডলাইনে কি লিখি দিছো হীৰক জয়ন্তী 2003 শতবৰ্ষ 2025 নে 2028 সেইয়েতো মইতো তাৰে তই এই বেটু মাথৰ চনটোহে পইচা ভিতৰত কি লেখা আছে পইচা না কি লিখি ভিতৰত কিলা পইচা না চাই শুনি লওক আপুনি ফোনটো নাকাটব আপুনি কৈছে 2030 চনত হীৰক জয়ন্তী উৎসৱ মানে 75 বছৰলৈ 2025 চনত সৰুপেটা দুৰ্গা পূজাৰ কেনেকৈ 100 বছৰ হয় 2028 চনতে সৰুপেটা দুৰ্গা পূজাৰ 100 বছৰ হ'ব আজিৰ সময়ত এই বিষয়টো ৰাইজে বিমৰত পৰি গৈছে আজিৰ সময়ত এই বিষয়টো ৰাইজ বিমৰত পৰি গৈছে আজি কথাটো বিমৰত পৰি যাবলৈ লৈছো মইতো কনাই নহয় যে তাই তেওঁলোকে বেআইনী গাড়ী সেইগিলা শব্দ লেখা নাই না মই তোৰ এই শব্দৰ বাহাদুৰি তই উকিলগিৰি তই বেলেগৰ কথা চাবি আৰু শব্দৰ বাহাদুৰি তই আজি ভাটিবেলা তই আজি ৰাতিটো বুজছা না তাৰ পাছত তই গম পাবি আৰু কৰি আছা তই দিগন্তৰ ফোন তোলা নাই তাৰ পাছত চাচো তই আজি ৰাতিটোক লগি চা তাৰ পাছত তই গম পাবি দিগন্তৰ মই কেতিয়া ফোন কৰিছে একবাৰ ফোন কৰিছে বিজি হৈ আছে মই বিটু চটি ফোন কৰিছিল দিতে দিগন্তৰ ফোন তই আজি ৰাতিটো যাবা দি তাৰ পাছত তই গম পাবি মোৰ কি হ'ব না কি হ'ব না ৰাতিটো যাবা দি মাৰিয়া মাৰবা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সাধাৰণ সম্পাদক দিগিজয় ডেকা ফোন কল যোগে প্ৰাণে মৰাৰ ভাবুকি বজালীৰ সৰুপেটা দুৰ্গা পূজা শতবাৰ্ষিক উদযাপনক লৈ সামাজিক মাধ্যমত পোষ্ট কৰাক লৈ বিতৰ্ক শতবৰ্ষ 2025 মে 28 বুলি সামাজিক মাধ্যমত অভিযোগ উত্থাপন কৰিছিল যুৱ ছাত্ৰ নেতা দিগিজয় ডেকাই সোশ্যাল মিডিয়াত পানী মৰাৰ ভাবুকি ফোন কল ভাইৰেল দুৰ্গা পূজাৰ স্থায়ী সমিতিৰ সভাপতি গৌতম দাসে ভাবুকি প্ৰদান কৰিছিল যুৱ ছাত্ৰ নেতাগৰাকীলৈ আজি সৰুপেটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে দিগিজয় ডেকাই
যোৱাকালি আমি ৰাতিপুৱা 9টামান বজাত আমি ফেচবুকত এটা পোষ্ট দিছিলোঁ যে পোষ্টটোত আমি লিখিছিলোঁ যে বৃহত্তৰ সৰুপেটাৰ যি আৱেগ বৃহত্তৰ সৰুপেটা দুৰ্গা পূজা 2003 চনত হীৰক জয়ন্তী বৰ্ষ উদযাপন হৈছিল গতিকে শতবৰ্ষটো 2025 হ'ব নে 2028 হ'ব এই বিষয়টোক লৈ আমি মতামত এটা বিচাৰি আমি ফেচবুকত পোষ্ট দিছিলোঁ গতিকে যেতিয়া আমি পোষ্টটো দিছিলোঁ পোষ্টটো দিয়াৰ পিছত আমাক যথেষ্ট সংখ্যক মানুহে ফোন কৰিছিল আৰু এই ফোন কৰাৰ পিছত আধা ঘণ্টামান পিছত আমাক দুৰ্গা পূজা স্থায়ী সমিতিৰ সন্মানীয় সভাপতি গৌতম দাস ডাঙৰীয়াই আমাক এটা ফোন কৰিছিল আৰু ফোন কৰি তেখেতে আমাক দাবী ধমকি দিছে তেখেতে এই বিষয়টো তেখেতে সুধিছে যে ফেচবুকত পোষ্টটো আমি কিয় দিছোঁ তেখেতে কৈছে যে ফেচবুকত পোষ্টটো কিয় দিছা তেখেতে এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে আৰু তেখেতে কৈছে যে ফেচবুকত পোষ্টটো দিছা তোহাৰ লগত যোৱাকালিকে এটা আমি উঠাব গৈছিলোঁ কিন্তু উঠাব নোৱাৰিলোঁ তোক মাৰি পেলাম তোৰ হাৰাই বিচাৰি নাপাব দহা কৰিবৰ কাৰণে তোৰ পৰিয়ালৰ মানে হাৰাই বিচাৰি নাপাব এনেকুৱা ধৰণৰ তেখেতে মন্তব্য প্ৰদান কৰিছে গতিকে আমি সামাজিক জীৱনৰ লগত জড়িত আৰু জাতীয় সংগঠন এটাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে আছোঁ গতিকে গোটেই বিষয়টোৰ ক্ষেত্ৰত তেখেতে যিটো ভয় ভাবুকি দিলে তাৰ পিছত আমিও শংকিত হৈ গ'লোঁ আৰু শংকিত হোৱাৰ পিছত আমি সৰুপেটা আৰক্ষী চকীত আমি এটা কেছ তেখেতৰ নামত আমি দাখিল কৰিছোঁ আৰু গোটেই বিষয়টোৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে আমি যিহেতু ফেচবুকৰ আমাৰ পোষ্টটো দিয়াৰ উদ্দেশ্য আমি কোনো ব্যক্তিক আক্ৰমণৰ লক্ষ্য নাছিল কিন্তু তেওঁ মোক ব্যক্তিগতভাৱে তেখেতে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু আমি তাত লিখিছিলোঁ যে ফেচবুক পোষ্টটো আপোনালোকে দেখিলে গম পাব তাত আমি দেখিছিলোঁ যে 2003 চনত হীৰক জয়ন্তী বৰ্ষ অনুষ্ঠিত হৈছিল আৰু 2003 চনত যেতিয়া হীৰক জয়ন্তী বৰ্ষ অনুষ্ঠিত হৈছিল তাত সৰুপেটা দুৰ্গা পূজা সমিতিৰ গেটখন আৰু মেগাজিনখনত জল পট হৈ আছে গতিকে এই বিষয়টোৰ ক্ষেত্ৰত আমি জনাৰ কাৰণে তেখেতক কৈছিলোঁ যিহেতু আমি সন্মুখত আমি গম পোৱা নাছিলোঁ যেতিয়া আমি বিষয়টো গম পালোঁ আমি তেওঁলোকক প্ৰশ্ন কৰিছিলোঁ যে 2003 চনত যদি হীৰক জয়ন্তী হয় 2025 হ'ব নে শতবৰ্ষ 2028 হ'ব গোটেই বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু আমাক কোনো ধৰণৰ মন্তব্য নিদিয়াৰ বিৰত থকাৰ পিছত তেখেতসকলে ব্যক্তিগতভাৱে আক্ৰমণ কৰি লক্ষ্য কৰি লৈ মাৰধৰ কৰা বা হত্যাৰ ভাবুকি প্ৰদান কৰিছে গতিকে এই ক্ষেত্ৰত আমি ইতিমধ্যে কেছ ডায়েৰী কৰিছোঁ আৰু আমি ৰাইজক আহ্বান জনাইছোঁ যিহেতু তেখেতে দুৰ্গা আমাৰ সৰুপেটা দুৰ্গা পূজাখন সৰুপেটা ৰাইজৰ আৱেগ গতিকে এই আৱেগৰ তেখেতে স্থায়ী সমিতিৰ আটাইতকৈ মুৰব্বী পদটো তেখেতে আছে গতিকে এনেধৰণৰ মুৰব্বী থকা ব্যক্তি যদি এনেধৰণৰ মন্তব্য কৰে তেতিয়াহ'লে আজি আমি উঠি অহা প্ৰজন্মই কিন্তু সৰুপেটা ৰাজহুৱা জীৱনত কাম কাজ কৰাৰ কাৰণে আমাৰ শংকিত এটা মনোভাৱ হ'ব গতিকে এই বিষয়টোত আমি আৰক্ষী প্ৰশাসন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে সকলোৰে আমি এটা ন্যায়সংগত আমি এটা আশা কৰিছোঁ ৰায় এটা আশা কৰিছোঁ আৰু ইয়াৰ লগতে আমি এটা কথা ক'ম যে আমি যিটো ফেচবুক পোষ্ট দিছিলোঁ এই ফেচবুক পোষ্টটোত আমি কোনো ধৰণৰ কাকো আমি আক্ৰমণৰ লক্ষ্য কৰি লোৱা নাছিলোঁ আমি খালি অকল ভিত্তিবৰ্ষত প্ৰশ্ন কৰিছোঁ কিন্তু তেওঁ আমাক আক্ৰমণৰ লক্ষ্য কৰি তেখেতে যিটো পৰিৱেশ তৈয়াৰ কৰিছে এই পৰিৱেশটো কিন্তু আমাৰ সৰুপেটাৰ কাৰণে শুভ লক্ষণ নহয় আমি আৰু এই ক্ষেত্ৰত আমি এটা কথা ক'ম যে আমাৰ যিহেতু তেখেতে স্থায়ী সমিতিৰ সভাপতি আছে গতিকে আমি স্থায়ী সমিতিলৈ আজি পত্ৰ প্ৰেৰণ কৰিম গতিকে এই বিষয়ত আমি স্থায়ী সমিতিয়ে স্পষ্টীকৰণ দিব লাগিব কাৰণ স্থায়ী সমিতিৰ সভাপতি যিহেতু সভাপতিজন অনুষ্ঠানটোৰ মুৰব্বী হয় তেখেতে ব্যক্তিগতভাৱে তেখেতে মাৰিম আৰু হাৰ ছিঙি নাপাব বুলি তেখেতে কৈছে গতিকে তেখেতে স্পষ্টীকৰণ আমাক দিব লাগিব